নমস্কাৰ বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো হৈছে নতুন ক্ৰিয়েটৰসকলৰ কাৰণে তেখেতসকলে কেনেকৈনো লাইভ অনুষ্ঠানত কেনেকৈ নামটো সম্পূৰ্ণকৈ শুদ্ধকৈ দিব পাৰে সেই বিষয়লৈ মই এটি ভিডিঅ' লৈ আহিছোঁ যিহেতু আজিকালি বহুতে নতুন ক্ৰিয়েটৰসকলে নামবিলাক কেনেদৰে মেনশ্যন দিব লাগে সেইটো নাজানে আৰু বহুতে হয়তো কেনেদৰে ক'ত গৈ কেনেকৈ দিব লাগে সেই বিষয়লৈ হয়তো নাজানিবও পাৰে নতুন ক্ৰিয়েটৰসকলে যিহেতু তেখেতসকলে নতুনকৈ পেজ খুলিছে সেইসকলৰ কাৰণে এই ভিডিঅ'টো লৈ আহিছোঁ তেখেতসকলে সম্পূৰ্ণকৈ চাব ভিডিঅ'টো মনোযোগ দি চাব কিয়নো মনোযোগ দি চালেহে বস্তুটো ধুনীয়াকৈ বুজি পাব মুখে কোৱাতকৈ দেখুৱাই দিলে তেতিয়া বেছি বুজি পায় মই লাইভ অনুষ্ঠান এটালৈ গৈ আপোনালোকৰ কাৰণে ভিডিঅ'টো আপলোড কৰিছিলোঁ যিহেতু গতিকে লৈ আহকচোন মোৰ নামটোনো কেনেকৈ মই সেই লাইভ অনুষ্ঠানটোত দিছিলোঁ আপোনালোকে চাই ল'ব মনোযোগ দি এইটো হৈছে নৱজিত দাদা লাইভ অনুষ্ঠান তাত মই গৈছিলোঁ যিহেতু লাইভটোত যাওঁতে মই আপোনালোকৰ কাৰণে ভিডিঅ'টো কৰি থৈছিলোঁ মই এইটো এটা কমেণ্ট য'ত লিখে তাত কমেণ্টটো লিখি দিলোঁ লিখাৰ পাছতে আপোনালোকে বুজিবৰ কাৰণে মই কমেণ্টটো লিখি দিছোঁ তাৰপাছত আমি আহিছোঁ এয়া 1 2 3 য'ত ছাইডত লিখা আছে তাত টাচ কৰিব টাচ কৰাৰ পাছতে এড অপশ্যনটো ওলাব এড অপশ্যনত আপোনালোকে টাচ কৰিব তাত কৰাৰ লগে লগে এইবিলাক প্ৰফাইলৰ নেমবিলাক আহিছে তাত মোৰ নামটো ওপৰতে আছে যিহেতু মই তাত টাচ কৰি দিম টাচ কৰাৰ লগে লগে ব্লু কালাৰ হৈ মোৰ নামটো এয়া ওলাই গ'ল দেখিছেনে তাৰ ছাইডতে এটা কাঁচ চিন থাকিব সেই কাঁচ চিনটোত আপোনালোকে টাচ কৰি দিব যদিহে আপোনালোকৰ নামটো প্ৰথমে নোলায় তেনেহ'লে আপোনালোকৰ প্ৰথম আখৰ দুটা তাত লিখি দিব তেতিয়া লগে লগে ওলাব এয়া মোৰ নামটো শুদ্ধকৈ গৈছে যিহেতু আনফালে এয়া আসনত যাক বহুৱাই থোৱা হৈছে নৱনীতা চাহু তেখেতৰ নামটো যিহেতু শুদ্ধ হৈ আছে শুদ্ধকৈ ওলাইছে এনেদৰে ব্লু কালাৰ হৈ আহিব তেতিয়া নামটো শুদ্ধ হ'ব এতিয়া নিশ্চয়কৈ আপোনালোকে বুজি পাইছে নিশ্চয় ভিডিঅ'টো যিহেতু কেনেকৈ নামটো দিব লাগে লাইভ অনুষ্ঠানটোলৈ গ'লে নিশ্চয় বুজি পাইছে বহুতে এইটো ক্ষেত্ৰত ভুল কৰে বহুতে এড অপশ্যনত গৈ নামটো দিব বুলি ক'লে তেখেতসকলে কি কয় এডটো দি পেলাই নামটো দি দিয়ে তেতিয়া শুদ্ধ নহয় আচলতে মই যেনেদৰে দেখুৱাইছোঁ তেনেদৰে আপোনালোকে দিবলৈ চেষ্টা কৰিব যিহেতু আজিকালি বহুত লাইফত গ'লে মানে নামটো যদি শুদ্ধকৈ মেনশ্যন নিদিয়ে তেনেহ'লে আপোনালোকে লাইফত গ'লেও কোনো বন্ধু নাপাব যিহেতু আপোনাৰ ঘৰলৈ কোনো এজনেই যাব নোৱাৰিব গতিকে নামটো যদি শুদ্ধকৈ যদি মেনশ্যন দিয়ে তেতিয়া আপোনাৰ ঘৰলৈ সকলো যাব পাৰিব আৰু এটা কথা যদিহে আপোনালোকৰ নামটো শুদ্ধ হৈছেনে নাই কেনেকৈ চাব গতিকে আপোনালোকে চাব যেতিয়া আপোনালোকৰ নামটো তলত ব্লু কালাৰ হৈ ওলাব তেতিয়াই জানিব আপোনালোকৰ নামটো শুদ্ধ হৈছে গতিকে এড অপশ্যনত কেনেদৰে গৈ নামটো মেনশ্যন দিব লাগে ইতিমধ্যে আপোনালোকে গম পালে গতিকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু যদিহে লাইভটো ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিবলৈ নাপাহৰিব আজিলৈ এৰিছোঁ ধন্যবাদ